হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে নিশ্চয়, আৰু মোৰো ভালে। মই আজি ছোৱালীক টিফিনত কিনো দিলোঁ তাকে অকণমান বনালোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইফালে মই আলু 3টা ল'লোঁ আৰু দুডোখৰ মাজতে কৰি আৰু কুকাৰটোত ভৰাই দিলোঁ আৰু বইল কৰিম। যিহেতু পৰঠা বনাম বুলি ভাবিছোঁ আজি। টিফিনত নিলে ভাল পায়, ছোৱালীয়ে খাই ভাল পায় পৰঠা। আলু পৰঠাটো খাই বহুত ভাল পায় আৰু চব্জি হাততো নালাগে, স্কুলত নি ভাল পায়। সেইবাবে মই বনালোঁ। আৰু এইফালে আলু 3টা মই হাতে পিটিকি লৈছোঁ আৰু পিঁয়াজ এটাও কাটি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত জলকীয়াও দিব পাৰে। মই এইফালে নিমখ অকণমান দি আৰু পিঁয়াজ দি লাডু কৰি থৈ দিছোঁ। আৰু আটাটো মই মঠিয়ে থৈছোঁ আগতে। দেখিছেনে কিমান চফ্ট হৈ আছে। মই কিন্তু গৰম পানীয়ে মঠো দেই আটা। আপোনালোকে কিহে ঠাণ্ডা পানীয়ে মঠে নি বাৰু? গৰম পানীয়ে মঠিবচোন, বহুত ধুনীয়া কোমল হৈ থাকে আৰু গোটেই দিনটো মানে ৰুটিটো টান হৈ নাযায়। পৰঠা নবনালেও মানে ইভাগেও মানে ৰুটি বনালেও ৰুটিটো কোমলেই হৈ থাকে। মই অকল গৰম পানী, ঠাণ্ডা দিন হওক গৰম দিন হওক, পূৰা উতলা গৰম পানীয়ে দি দিওঁ। তেতিয়া ৰিফাইন তেল নিদিলেও হয়। মঠিলে কিছুমানে আকৌ ৰিফাইন তেল দি দিয়ে। তেলটো খোৱাটো ইমান ভাল নহয়নে বাৰু? ভাল নহয়। সেইবাবে মই এনেকৈ গৰম পানী দিয়ে মঠোঁ। আৰু আটাটো দেখিছেনে, বলটো বনাই ল'লোঁ এনেকৈ মই, আৰু আলুখিনি ভৰাই দিলোঁ। আৰু আলুখিনি ভৰাই এনেকৈ মুখখন বন্ধ কৰি দিলোঁ। আৰু সকলোৱে জানে আৰু বনোৱাবলৈ, মই কেনেকৈনো বনাইছোঁ তাকে অলপ দেখালোঁ। এইফালে মই আকৌ এতিয়া শুকান আটাত লগাই দিম। শুকান আটা দুইফালে লগাই অকণমান হাতে দবাই দিম এনেকৈ। আৰু কিমান যে কষ্ট হৈছে নহয়, এখন হাতে ফোন ধৰিছোঁ, এখন হাতে মানে আটাৰ হেৰি কৰিছোঁ। কি যে ফোন ধৰিবলৈ মানুহ নাই। দেখিছেনে, এখন হাতে ৰুটি বেলি আছোঁ। আপোনালোকক দেখাবলৈ যে কিমান কষ্ট কৰিছোঁ। তাতে গৰম, এফালে ফোন ধৰি আছোঁ এখন হাতে, এফালে আকৌ আটা বেলি আছোঁ এখন হাতে। আৰু এনেকৈ হালকা হাতে মানে বেলিলেও হ'ব, ইমান কষ্ট জোৰ দি নেবেলিলেও হ'ব। দেখিছেনে ইমান ধুনীয়াকৈ মানে আলুটো বাহিৰলৈ ওলোৱা নাই। পিঁয়াজটো সৈতে কি ধুনীয়াকৈ বেলিলোঁ, দেখিছে ইমান ধুনীয়া গোলকৈ। আৰু কিছুমানে বনালে বোলে আলুটো ওলাই যায় বুলি কয়। মোৰ কিন্তু আলু ওলাই নাযায়। দেখিছেনে ইমান ধুনীয়াকৈ মানে দুই লুটিয়ে মানে আলু ফুটি নাই যোৱা। এনেই চাইডে ওলাইছে অকণ মাজতে অকণমান। আৰু এইফালে মই ঘি দিম, ৰিফাইন তেল ব্যৱহাৰ নকৰোঁ। তাতে ঘি অকণমান লগাই দিম। এতিয়া আলু পৰঠাটো যেতিয়া সিজিলে মই ঘি এচামুচ দি দিছোঁ। আৰু এইফালে হেতাখনে অকণমান লগাই দিছোঁ আৰু লুটিয়াই পিনে আকৌ ঘি এচামুচ দি দিম। আৰু বহুত ধুনীয়া লাগে টিফিনত, মানে টিফিনটো খায়ো ভাল পাব, চেণ্টটো আহিব। আৰু এই পৰঠাটো দিলে আৰু চব্জি দৰকাৰেই নাই। আমাৰ চব্জি নাখায় দেই, কিছুমানে চব্জি খায়। আমাৰ ডাঙৰ ছোৱালীজনীয়ে চব্জি খায়, কিন্তু সৰুজনীয়ে চব্জি খাবলৈ বেয়াই পায়। এনেকৈ পৰঠাটো দিলে মানে আলু ভিতৰত সোমাই থাকে আৰু ভালেই পায়। টমেটো চচ অকণমান দি দিলে হৈ যাব আৰু। আৰু এইফালে মোৰ হৈ গ'ল, দেখিছেনে? কথা কওঁতে এইফালে পৰঠা সিজিয়ে গ'ল। আৰু ইলুটি কৰি আৰু মই এতিয়া নমাই থৈ দিম। আৰু 3খন বনাম, বেছি নবনাওঁ। তাই এখন খাই যাব, 2খন লৈ যাব টিফিনত। আৰু এইফালে